নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল। আজি দৈনিক ৰাশি ফলিতৰণে আপোনালোকক স্বাগতম জনাইছোঁ। মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাশিফল। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাং। আজি আহিন মাহৰ 24 তাৰিখ 11 অক্টোবৰ 2025 শনিবাৰ। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:23:44 আৰু সূৰ্য অস্ত যাব আবেলি 4:57:54। কৃষ্ণা পঞ্চমী তিথি, ৰোহিণী নক্ষত্ৰ, বেটিপাত যোগ, কৌলভ পুৰাণ। আজি জন্মত হ'ব বৃক ৰাশি, ক্ষুদ্ৰবৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ, মনুষ্যগণ হ'ব সাপৰ অস্থি, মাহেন্দ্ৰ যোগ পাব। আজি ছোৱালী আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব, মৰণত একপদক, শুভকৰ্ম বিবাহ। আজি মূলা আৰু নিম তিতা খোৱা নিষেধ। ইমান পৰে আপোনালোকে পঞ্চাংখিনি শুনিলে। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি, 11 অক্টোবৰ 2025 শনিবাৰ। আজিৰ দিনটোৰ ৰাশিফল। মেঘ ৰাশিৰ বাবে আজিৰ দিনটো উদ্যম আৰু সুযোগেৰে পৰিপূৰ্ণ হৈ থাকিব। আপোনাৰ আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰমে আগবাঢ়িবলৈ সহায় কৰিব। আজিৰ দিনটো নতুন কাম আৰম্ভ কৰিবলৈ শুভ। যি কামত দীঘলীয়া সময় ধৰি আপুনি চেষ্টা কৰি আছিলে তাৰ ফলাফল অহাৰ সম্ভাৱনা আছে। আৰম্ভ কৰিব ফলাফল আহিবলৈ। আত্মীয় স্বজনৰ পৰা ভাল খবৰ আহিব পাৰে। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়, অফিচত বা ব্যৱসায়ত আজিৰ দিনটো লাভজনক হ'ব। কোনো নতুন কাম আৰম্ভ হ'ব পাৰে। সহযোগীসকলৰ সৈতে সাৱধানীভাৱে আচৰণ কৰক। ব্যৱহাৰ ভুল বুজাবুজি হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আপুনি নৱবাৰ চিন্তা কৰিও আপোনাৰ ইনকামৰ সম্ভাৱনা আছে। কোনো পুৰণি ঋণ উলিয়াই আপোনাৰ আহিব পাৰে। পুৰণি ঋণ যদি কৰবাৰ আছিল আপুনি পাব পাৰে। টকাৰ ইনভেষ্ট কৰিবলৈ আবেলি সময়তো শুভ হ'ব। আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত অবিবাহিতসকলে নিজৰ অনুভূতি প্ৰকাশ কৰিবলৈ সাহস পাব। দাম্পত্য জীৱনত সৰু সুৰা ভুল বুজাবুজি থাকিলেও তাত মিলাপ্ৰীতি থাকিব। পৰিয়াল আৰু স্বাস্থ্য, ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ যত্ন লওক। নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰতো মানসিক চাপ এৰাই চলক। হাঁহি আৰু ধ্যানত সময় দিয়ক। শুভ সংখ্যা 3 আৰু 9। শুভ ৰং হালধীয়া আৰু ৰঙা। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ আৰু সন্ধিয়া 6 বজাৰ পৰা 7 বজালৈ। প্ৰতিকাৰ সূৰ্যৰ নাম জপ কৰক। কিন্তু আৰম্ভণিয়ে আপুনি সূৰ্যক অৰ্ঘ্য দিয়ক। মন্ত্ৰটো হৈছে ওম আদিত্যায় নমঃ। এই মন্ত্ৰটো 11 বাৰ জপ কৰক। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃক ৰাশি, 11 অক্টোবৰ 2025 শনিবাৰ। আজিৰ দিনটোৰ ৰাশিফল বৃক ৰাশিৰ বাবে। বৃক ৰাশিৰ বাবে আজিৰ দিনটো শান্তি আৰু স্থিৰতাৰ দিন হ'ব। যিকোনো কাম আগুৱাই নিয়াৰ ক্ষেত্ৰত আজি আপুনি ভালকৈ ভাবি চিন্তি কামটো কৰিলে সফলতা নিশ্চিত। আপোনাৰ ধৈৰ্য আৰু পৰিকল্পনা আজিৰ দিনটোত ফল প্ৰদান কৰিব। ঘৰৰ কথা বা ব্যক্তিগত দায়িত্ব পালে আপুনি অলপ ব্যস্ত থাকিব লাগিব, কিন্তু সকলো ভালদৰে কৰিবলৈ সক্ষম হ'ব। কৰ্মজীৱন আৰু ব্যৱসায়, অফিচ কাছাৰী বা ব্যৱসায় স্থানত কষ্টৰ ফলত আপুনি প্ৰশংসা পাবলৈ সক্ষম হ'ব। কৰ্মস্থলত নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায় আৰু সৰু ইনভেষ্টৰ ক্ষেত্ৰত আপুনি লাভান্বিত হ'ব পাৰে, বিশেষকৈ গৃহস্থালী সামগ্ৰীৰ ক্ষেত্ৰত। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো ভাল, স্থিৰ থাকিব। টকা সংৰক্ষণ কৰিবলৈ উত্তম সময়। আজি আপুনি ধন সঞ্চয় কৰিবলৈ সক্ষম হ'ব। নতুন ইনকামৰ পথ মুকলি হ'ব, কিন্তু আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। প্ৰেম আৰু দাম্পত্য জীৱন, প্ৰেমৰ ক্ষেত্ৰত মধুৰতা আহিব। দাম্পত্য জীৱনত মৰম ভালপোৱা আৰু সমৰ্থনৰ পৰিৱেশ থাকিব। অবিবাহিতসকলৰ বাবে কোনো বিশেষজনৰ লগত গভীৰ সংযোগৰ অনুভৱ কৰিব পাৰে। পৰিয়াল আৰু স্বাস্থ্য, ঘৰৰ বয়োজ্যেষ্ঠজনৰ আশীৰ্বাদ লাভ কৰিব। কোনো পৰিয়ালত আনন্দৰ অনুষ্ঠানৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ পাকস্থলীৰ যত্ন লওক। সৰল আহাৰ গ্ৰহণ কৰক। শুভ সংখ্যা 6 আৰু 2। শুভ ৰং গোলাপী আৰু বগা। শুভ সময় ৰাতিপুৱা 8 বজাৰ পৰা 10 বজালৈ আৰু আবেলি 4 বজাৰ পৰা 5 বজালৈ। প্ৰতিকাৰ গৰুক খাদ্য দিয়ক আৰু তুলসী গছত পানী দিয়ক। গৃহ শান্তি বজাই থাকিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি, 11 অক্টোবৰ 2025 শনিবাৰ। আজিৰ দিনটোৰ ৰাশিফল। মিথুন ৰাশিৰ জাতক জাতিসকলৰ বাবে আজিৰ দিনটো
যোগাযোগৰ দিন আৰু লগতে চিন্তা থাকিব। আপোনাৰ বুদ্ধি আৰু কথা কৌশলৰে আপুনি সফলতা লাভ কৰিব। আজিৰ দিনটো নতুন পৰিচয় বা সংযোগৰ দ্বাৰাহে আপুনি সুযোগ আহিব পাৰে। আত্মবিশ্বাসেৰে আগবাঢ়ি যাওক, কিন্তু খৰধৰ নকৰিব। সিদ্ধান্ত লোৱাত সাৱধান থাকিব। কিছুমান লুকাই থোৱা সুযোগ আপোনাৰ অপেক্ষাত আছে। কৰ্মজীৱন আৰু ব্যৱসায়, অফিচ বা কৰ্মক্ষেত্ৰত নতুন আইডিয়া বা প্ৰজেক্ট আগবঢ়াবলৈ উত্তম সময়। আপোনাৰ পৰামৰ্শ দলীয়ভাৱে সাফল্যলৈ লৈ যাব। ব্যৱসায়ত নতুন গ্ৰাহক আহিব পাৰে, কিন্তু লেনদেনত চাফাকৈ ৰাখক, শুদ্ধকৈ বিচাৰ কৰিব। টকা পইচাৰ ক্ষেত্ৰত দিনৰ মাজভাগৰ পাছত আপোনাৰ ইনকাম বৃদ্ধি হ'ব। পুৰণি ঋণ যদি আছে, আদায় হোৱাৰ সম্ভাৱনা আছে। খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিলে টকাৰ যোগান মজবুত থাকিব। প্ৰেম আৰু দাম্পত্য জীৱনত আনন্দময় পৰিৱেশ থাকিব। আপুনি প্ৰেমিক প্ৰেমিকাসকলৰ মাজত ভুল বুজাবুজি থাকিলেও আজিৰ দিনটোত সমাধান হ'ব পাৰে। অবিবাহিতসকলৰ কোনো বিশেষজনৰ পৰা ভাল খবৰ আহিব পাৰে। পৰিয়াল আৰু স্বাস্থ্যৰ ক্ষেত্ৰত ঘৰত আনন্দৰ পৰিৱেশ থাকিব। বন্ধু বান্ধৱীৰ লগত সময় কটাবলৈ আজি উত্তম সময়। আপোনাৰ ডিঙি নাইবা কণ্ঠৰ সংক্ৰান্ত কিছু সমস্যা হ'ব পাৰে, যেনে ঠাণ্ডাৰ পৰা হাত সাৰি থাকিব। শুভ সংখ্যা 5 আৰু 9। শুভ ৰং হৈছে সেউজীয়া আৰু ৰঙা। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ আৰু সন্ধিয়া 7 বজাৰ পৰা 8 বজালৈ। এই সময়খিনি আপোনাৰ বাবে উত্তম। প্ৰতিকাৰ: গণপতিৰ নাম জপ কৰক আৰু কোনো শিশু বা শিক্ষাৰ্থীক সহায় কৰক, ভাগ্য উন্নতি হ'ব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহিছোঁ কৰ্কট ৰাশি। 11 অক্টোবৰ 2025 শনিবাৰ আজিৰ দিনটোৰ ৰাশিফল। কৰ্কট ৰাশিৰ জাতক জাতিসকলৰ বাবে আজিৰ দিনটো আত্মবিশ্বাস আৰু পৰিয়ালৰ প্ৰেমেৰে পৰিপূৰ্ণ হৈ থাকিব। আপোনাৰ কোমল হৃদয় আৰু সকলো ক্ষেত্ৰতে সমস্যাৰ সমাধান আনিব। সামগ্ৰিকভাৱে আজিৰ দিনটো মনোবল বজাই ৰাখিব। কোনো পৰিয়ালত কাম বা দায়িত্ব আগবঢ়াই নিয়াত সহায় কৰিব লাগিব আৰু তাতে আপোনাৰ আনন্দ আহিব। কিছুমান নতুন কামৰ আৰম্ভণিৰ সম্ভাৱনা আছে। অফিচত বা কৰ্মক্ষেত্ৰত শান্ত কিন্তু উৎপাদনশীল দিনটো হ'ব। কোনো সহকৰ্মীৰ সহায়ত আপুনি কামত সফলতা পাব। ব্যৱসায়ত নতুন চুক্তি বা গ্ৰাহক আহিব পাৰে, বিশেষকৈ পুৰণি যোগাযোগৰ জৰিয়তে। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ আয় স্থিৰ থাকিব। নতুন কামৰ পৰা আয় বৃদ্ধি হ'ব পাৰে, যদিও অলপ ধৈৰ্য ধৰি অপেক্ষা কৰিব লাগিব। ঘৰ বাৰীৰ ক্ষেত্ৰত লাভজনক সিদ্ধান্ত আহিব পাৰে। প্ৰেমিক প্ৰেমিকাৰ মাজত নতুন মাধুৰ্য মিলাপ্ৰীতি থাকিব। দাম্পত্য জীৱনত পৰস্পৰে পৰস্পৰক সঁচাকৈ বুজি লোৱাৰ সুযোগ পাব। কোনো ভাল লগা উপহাৰ আপুনি লাভ হোৱাৰ সম্ভাৱনা আছে। ঘৰৰ পৰিৱেশ আনন্দময় থাকিব। মাক দেউতাকৰ আশীৰ্বাদ আপোনাৰ কামত সফলতা আনিব। স্বাস্থ্যৰ দিশত মানসিক চাপ এৰাই চলক আৰু পৰ্যাপ্ত পৰিমাণে আপুনি ৰেষ্ট লওক। শুভ সংখ্যা 2 আৰু 7। শুভ ৰং হৈছে বগা আৰু সেউজীয়া। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ আৰু আবেলি 5 বজাৰ পৰা 6 বজালৈ। প্ৰতিকাৰ: চন্দ্ৰদেৱৰ পূজা কৰক আৰু সোমবাৰে গাখীৰেৰে চন্দ্ৰক অৰ্ঘ্য দিয়ক। মানসিক শান্তি বজাই থাকিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি। 11 অক্টোবৰ 2025 শনিবাৰ আজিৰ দিনটোৰ ৰাশিফল। সিংহ ৰাশিৰ বাবে আজিৰ দিনটো আত্মবিশ্বাস, নেতৃত্ব আৰু সফলতাৰে পৰিপূৰ্ণ হৈ থাকিব। আপোনাৰ কাম, ব্যক্তিত্ব আৰু কথা বতৰাই সকলো ঠাইতে মনোযোগ আকৰ্ষণ কৰিব। আজিৰ দিনটোত নতুন সুযোগ আহিব পাৰে। কিবা কামৰ নেতৃত্ব ল'বলৈ আজিৰ দিনটো আপোনাৰ আদৰণি পোৱাৰ সম্ভাৱনা আছে। নিজৰ সন্মান আৰু আত্মসন্মানৰ ক্ষেত্ৰত সচেতন থাকিব লাগিব, কিন্তু অহংকাৰৰ পৰা দূৰত থাকিব। অফিচত প্ৰশংসা পাব পাৰে বা কৰ্মক্ষেত্ৰত বিশেষকৈ কোনো বিশেষ কামত সফল হ'ব। ব্যৱসায়ত নতুন চুক্তি বা বিদেশী গ্ৰাহকৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে। কোনো সিদ্ধান্ত আপুনি অকস্মাতভাৱে নল'ব, ভাবি চিন্তি লওক। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ। আপোনাৰ ইনকাম বৃদ্ধি হ'ব, লগতে পুৰণি টকা লেনদেন উলিয়াই আহিব পাৰে। সোণালী সুযোগ আহিলে তাত বিচাৰি
আপুনি বুজি লৈ ইনভেষ্ট কৰিব পাৰে। প্ৰেমিক প্ৰেমিকাৰ মাজত মনৰ মিলা মিছা বাঢ়িব। অবিবাহিতসকলে নিজৰ প্ৰেম প্ৰকাশ কৰিবলৈ সাহস পাব। দাম্পত্য জীৱনত আনন্দময় মুহূৰ্ত আহিব পাৰে। ঘৰৰ পৰিৱেশ ভাল থাকিব। মাংগলিক অনুষ্ঠান হ'ব পাৰে। ঘৰৰ কোনো সদস্যৰ সফলতাৰ বাবে আজি গৰ্বিত হ'ব। স্বাস্থ্যৰ দিশত আপোনাৰ মূৰৰ বিষ বা মানসিক চাপ হোৱাৰ সম্ভাৱনা আছে। লগতে চকুৰ সমস্যাই দেখা দিব পাৰে। সাৱধানে থাকিব। শুভ সংখ্যা 1 আৰু 5। শুভ ৰং কমলা আৰু সেউজীয়া। শুভ সময় ৰাতিপুৱা 8 বজাৰ পৰা 10 বজালৈ আৰু সন্ধিয়া 6 বজাৰ পৰা 7 বজালৈ। প্ৰতিকাৰ সূৰ্যদেৱক অৰ্ঘ্য দিয়ক আৰু ৰবি মন্ত্ৰ জপ কৰক। ৰবি মন্ত্ৰটো হ'ল ওম ঘৃণী সূৰ্যায় নমঃ। এই মন্ত্ৰটো 11 বাৰ জপ কৰক। আপোনাৰ ভাগ্য উজ্জ্বল হ'ব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি। 11 অক্টোবৰ 2025 শনিবাৰ। আজিৰ দিনটোৰ ৰাশিফল। কন্যা ৰাশিৰ বাবে আজিৰ দিনটো পৰিশ্ৰম, পৰিকল্পনা আৰু বাস্তৱবোধৰ দিন হ'ব। আপোনাৰ সূক্ষ্ম মনোযোগ যিকোনো কামতে সফলতা আনিবলৈ সক্ষম হ'ব। আজিৰ দিনটো আপোনাৰ বুদ্ধি আৰু ধৈৰ্যই পৰিস্থিতিত সঠিক দিশে লৈ যাব। আগৰ দিনৰ তুলনাত যি পৰিশ্ৰম কৰিছিলে তাৰ ফলাফল আজি পাব। পুৰণি সমস্যাৰ সমাধান পোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত বা অফিচত দায়িত্ব বৃদ্ধি হ'ব পাৰে, কিন্তু আপোনাৰ পৰিকল্পনা আৰু যি শৃংখলাৰে সফলতা লাভ কৰিব। ব্যৱসায়ত নতুন ইনকামৰ পথ মুকলি হ'ব। আপোনাৰ সহকৰ্মীৰ পৰা ধৈৰ্য আৰু সহায় লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো খুব লাভজনক হ'ব। যথেষ্ট পৰিমাণে আজি আপুনি লাভান্বিত হ'ব। নতুন টকাৰ সুযোগ আহিব পাৰে। গৃহ সংস্কাৰ বা ঘৰৰ কোনো সামগ্ৰীৰ বাবে খৰচ কৰিবলগীয়া হ'ব পাৰে, কিন্তু তাত আপোনাৰ সুফল লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত মিলা মিছা থাকিব, বুজাবুজি। আপুনি দাম্পত্য জীৱনৰ মাজত বুজাপৰা আৰু মৰম স্নেহ বৃদ্ধি পাব। অবিবাহিতসকলে আপোনাৰ বুদ্ধিমত্তা আৰু যি নম্ৰতা ব্যৱহাৰ, সেইটোৱে আপোনাৰ আকৰ্ষণ সৃষ্টি কৰিব পাৰিব। ঘৰৰ পৰিৱেশ শান্ত আৰু সুগঠিত থাকিব। পৰিয়ালৰ কামত কোনো উপদেশে সৰ্বশ্ৰেষ্ঠ ফল দিব। স্বাস্থ্যৰ দিশে পাচনতন্ত্ৰ যত্ন লওক। সময়মতে আহাৰ গ্ৰহণ কৰক। শুভ সংখ্যা 3 আৰু 6। শুভ ৰং হালধীয়া আৰু গোলাপী। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ আৰু আবেলি 5 বজাৰ পৰা 6 বজালৈ। প্ৰতিকাৰ ধূলি বা মাটিৰ গছৰ গুৰিত আপুনি পানী দিয়ক আৰু এটা মন্ত্ৰ জপ কৰক। ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰি আপোনাৰ কামৰ স্থিৰতা বৃদ্ধি পাব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি। 11 অক্টোবৰ 2025 আজিৰ দিনটোৰ ৰাশিফল। তুলা ৰাশিৰ বাবে আজিৰ দিনটো সৃষ্টিশীল আৰু মানসিক শান্তিৰ দিন হ'ব। আজি আপোনাৰ মাথা ঠাণ্ডা থাকিব। আপোনাৰ ন্যায়বোধ আৰু মিলা মিছাৰ সকলো সম্পৰ্কত আজি আপোনাৰ বেলেঞ্চ থাকিব। আজিৰ দিনটো কামৰ পৰা অধিককৈ মনোযোগ দিব লাগিব। মানসিক সম্পৰ্কত কোনো নতুন পৰিচয় আপোনাৰ জীৱনত আনন্দ আনিব পাৰে। যিকোনো কঠিন পৰিস্থিতিতেই আপোনাৰ ধৈৰ্যই আপোনাৰ শক্তি হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ চিন্তা আৰু পৰামৰ্শ ওপৰস্থসকলক প্ৰভাৱিত কৰিব। ব্যৱসায়ত অংশীদাৰৰ সৈতে সৎ যোগাযোগ লাভকাৰী হ'ব আপোনাৰ বাবে। কোনো পুৰণি পৰিকল্পনা আজি আপুনি বাস্তৱত ৰূপায়িত কৰিবলৈ সক্ষম হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো মধ্যমীয়া থাকিব। আপোনাৰ আয়টো স্থিৰ থাকিব, কিন্তু বিলাসীৰ ক্ষেত্ৰত আপোনাৰ সামগ্ৰীৰ কিনা বেচাৰ ক্ষেত্ৰত খৰচৰ পৰিমাণ বাঢ়িব পাৰে। ইনভেষ্ট কৰিবলৈ দিনটো সৰু পৰিমাণে উপযুক্ত। আপুনি কম পৰিমাণে ইনভেষ্ট কৰিব পাৰে। প্ৰেম জীৱনত উষ্ণতা আৰু মৰম স্নেহ বৃদ্ধি পাব। অবিবাহিতসকলৰ কিবা ভাল সম্পৰ্ক আৰম্ভ হ'ব পাৰে। দাম্পত্য জীৱনত কথা বতৰাৰে বুজাবুজি কৰিলে দূৰ হ'ব আপোনাৰ ভুল বুজাবুজি দূৰ হ'ব। ঘৰৰ পৰিৱেশ আজি ভাল থাকিব। পৰিয়ালৰ সৈতে সময় কটাবলৈ আজি মানসিক শান্তি লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত ঠাণ্ডা পানীৰ পৰা বাচি থাকিব আৰু নিয়মিত হাঁহি ধেমালি কৰি থাকক। শুভ সংখ্যা 6 আৰু 9। শুভ ৰং
গোলাপী আৰু ৰঙা। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 11 বজালৈ আৰু সন্ধিয়া 7 বজাৰ পৰা 8 বজালৈ। প্ৰতিকাৰ বুধবাৰে মাতৃতুল্য গছত পানী দিয়ক বা শ্ৰীকৃষ্ণৰ নাম জপ কৰক। আপোনাৰ মানসিক সান্তনা লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 11 অক্টোবৰ 2025 শনিবাৰ। বৃশ্চিক ৰাশিৰ জাতক জাতিসকলৰ বাবে আজি গভীৰ চিন্তা, অন্তৰ্জ্ঞান আৰু ব্যক্তিগত উন্নতিৰ দিন হ'ব। আপোনাৰ দৃঢ় সংকল্প সফলতাৰ পথ খুলিব। যিকোনো কামত মনোযোগী থাকিবলৈ পাৰিলে আজিৰ দিনটো আপোনাৰ ভাল ফলাফল লাভ কৰিব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে আপুনি সঁচা তথ্যখিনি বিচাৰ কৰি ল'ব, তাৰপিছত ভৰসা কৰিব। আপোনাৰ গুপ্ত প্ৰতিভা প্ৰকাশ পাব। কৰ্মজীৱন আৰু ব্যৱসায়, অফিচ কাছাৰী বা কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ প্ৰশংসা লাভ কৰিব। কোনো গুৰুত্বপূৰ্ণ দায়িত্ব আপোনাৰ ওপৰত আহিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন সুযোগ বা নতুন গ্ৰাহক লাভ হোৱাৰ সম্ভাৱনা আছে, বিশেষকৈ যিসকলে অনলাইন বা পৰামৰ্শমূলক কাম কৰে তেওঁলোকৰ বাবে। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো ভাল, লাভদায়ক হ'ব। আপোনাৰ গুপ্ত আয় বা বোনাছ পোৱাৰ সম্ভাৱনা আছে। পুৰণি ইনভেষ্টৰ পৰা লাভান্বিত হ'ব, কিন্তু খৰচৰ ক্ষেত্ৰত আপুনি নিয়ন্ত্ৰণ ৰাখিব লাগিব। প্ৰেম জীৱনত গভীৰতা থাকিব। কোনো ভুল বুজাবুজি যদি আছিলে তেতিয়াহ'লে আজি দূৰ হ'ব। দাম্পত্য জীৱনত সঁচা বুজাবুজি আৰু মৰম ভালপোৱা পৰিৱেশ থাকিব, বৃদ্ধি পাব মৰম ভালপোৱা। পৰিয়ালৰ ক্ষেত্ৰত আজি ঘৰত শান্তি বজাই থাকিব। পৰিয়ালৰ সদস্যসকলৰ লগত আজি মানসিক শান্তি বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি পানীৰ লগত জড়িত সমস্যা, তাৰ পৰা সাৱধানে থাকিব। শুভ সংখ্যা 8 আৰু 2, শুভ ৰং নীলা আৰু বগা। শুভ সময় ৰাতিপুৱা 8 বজাৰ পৰা 10 বজালৈ আৰু আবেলি 5 বজাৰ পৰা 6 বজালৈ। প্ৰতিকাৰ শনিদেৱক প্ৰণাম কৰক আৰু কাউৰীক কিবা খাবলৈ দিয়ক। বিপদৰ পৰা মুক্তি মিলিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি। 11 অক্টোবৰ 2025 শনিবাৰ। আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো আপোনাৰ আশা, উদ্যম আৰু সুযোগেৰে পৰিপূৰ্ণ থাকিব। দিনটো আপোনাৰ আগ্ৰহ আৰু ইতিবাচক চিন্তাধাৰাই নতুন পথ দেখুৱাবলৈ সক্ষম হ'ব। আজিৰ দিনটো আত্মবিশ্বাসেৰে আগবাঢ়ক। যিকোনো নতুন কাম আৰম্ভ কৰিবলৈ আজিৰ দিনটো ভাল। নিজৰ মতামত স্পষ্টকৈ প্ৰকাশ কৰিলে সফলতা নিশ্চিত। ভ্ৰমণ বা নতুন পৰিকল্পনাৰ যোগ আছে। অফিচত নতুন প্ৰজেক্টৰ জৰিয়তে প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। কোনো বিশেষ কামত আপোনাৰ বছৰৰ পৰা প্ৰশংসা লাভ কৰিব। ব্যৱসায়ত লাভজনক চুক্তি সম্পন্ন হোৱাৰ সম্ভাৱনা আছে। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো ভাল, শক্তিশালী হৈ থাকিব। আপোনাৰ লগত যথেষ্ট পৰিমাণে টকা পইচা থাকিব। আপোনাৰ আয় বৃদ্ধি হ'ব। লগতে পুৰণি যদি কিবা আছিলে পাব লগা, দিব লগা, সেইটো সম্পূৰ্ণ হ'ব। ইনভেষ্ট কৰিবলৈ আজি আবেলিৰ পিছত সময়খিনি বিশেষ শুভ হ'ব। প্ৰেম জীৱনত উচ্ছ্বাস বা মধুৰতা থাকিব। দাম্পত্য জীৱনত ভ্ৰমণ বা আনন্দময় অনুষ্ঠানৰ সুযোগ লাভ কৰিব। অবিবাহিতসকলে নতুন সম্পৰ্কৰ আৰম্ভণি কৰিব পাৰে। পৰিয়ালৰ পৰা সমৰ্থন লাভ কৰিব। কোনো আনন্দময় পৰিৱেশ হ'ব পাৰে আপোনাৰ ঘৰত। মাংগলিক কাৰ্য হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত হাঁহি ধেমালি বজাই ৰাখিলে মানসিক চাপ কমিব। শুভ সংখ্যা 3 আৰু 7, শুভ ৰং হালধীয়া আৰু বগা। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ আৰু সন্ধিয়া 6 বজাৰ পৰা 7 বজালৈ। প্ৰতিকাৰ বিষ্ণু বা শ্ৰীকৃষ্ণৰ নাম জপ কৰক আৰু চৰাইক কিবা খাবলৈ দিয়ক। আপোনাৰ সৌভাগ্য বৃদ্ধি পাব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি। 11 অক্টোবৰ 2025 শনিবাৰ। আজিৰ দিনটোৰ ৰাশিফল। মকৰ ৰাশিৰ বাবে আজিৰ দিনটো পৰিশ্ৰম, দায়িত্ব আৰু স্থিৰতাৰ দিন হ'ব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল আজিৰ দিনত দেখা যাব। আজিৰ দিনটো আপোনাৰ কামৰ ওপৰত পূৰ্ণ মনোযোগ দিয়ক। আপুনি যি কাম কৰি আছে তাৰ দীৰ্ঘদিন ধৰি চেষ্টা কৰি আছিলে, আজি তাৰ ফলাফল পোৱাৰ সম্ভাৱনা আছে। পৰিয়াল বা কৰ্মজীৱনৰ মাজত সঠিক বুজাবুজি ৰাখিব লাগিব। অফিচত বা কৰ্মক্ষেত্ৰত নতুন দায়িত্ব
প্ৰমোশ্যন হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ পৰিশ্ৰমে বছৰ মন জিকিব। আপুনি যি কাম কৰি আছে, আপোনাৰ যি ওপৰত আছে বছ, তেওঁৰ মন জয় কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত কোনো নতুন অংশীদাৰীৰ লগত সংযোগ লাভ হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ ভাল উন্নতি, আয় বৃদ্ধি হ'ব। নতুন আয়ৰ উৎস মুকলি হ'ব। টকা পইচাৰ ব্যৱহাৰত আপুনি সাৱধানতা বজাই ৰাখিলে দীঘলীয়াভাৱে লাভান্বিত হ'ব। পুৰণি যদি কিবা দেনা পাওনা আছে তাৰ সমাধান হ'ব পাৰে। প্ৰেম জীৱনত স্থিৰতা আহিব। দাম্পত্য জীৱনৰ মাজত বুজাবুজি আৰু মৰম ভাল পোৱা বৃদ্ধি পাব। অবিবাহিতসকলে কোনো বিশেষজনৰ লগত গভীৰ সংযোগ অনুভৱ কৰিব পাৰে। ঘৰত শান্তিপূৰ্ণ পৰিৱেশ থাকিব। পৰিয়ালৰ দায়িত্বত আপোনাৰ সহায়ে সকলোকে শান্তি কৰিব, ফূৰ্তিত থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ হাড় জোৰা সম্পৰ্কিত সমস্যাৰ সমাধান ল'ব। শুভ সংখ্যা 4 আৰু 8। শুভ ৰং হৈছে বাদামী আৰু নীলা। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 11 বজালৈ আৰু আবেলি 5 বজাৰ পৰা 6 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। প্ৰতিকাৰ: শনিদেৱক আপুনি ক'লা তিল আৰু তেল অৰ্পণ কৰক। আপোনাৰ যি বাধা বিঘ্নি আছে সেইবিলাক কমিব আৰু লগতে আপোনাৰ ভাগ্য মজবুত হ'ব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি। 11 অক্টোবৰ 2025 আজিৰ দিনটোৰ ৰাশিফল শনিবাৰ। কুম্ভ ৰাশিৰ বাবে আজিৰ দিনটো নতুন চিন্তা ভাৱনা, প্ৰেৰণা আৰু নিজকে উন্নতি কৰাৰ দিন হ'ব। আপোনাৰ উদ্ভাৱনী শক্তি আৰু চিন্তাধাৰাই আগবাঢ়ি যোৱাত সহায় কৰিব। আজিৰ দিনটো বহু নতুন চিন্তা ভাৱনাই আপোনাৰ মনলৈ আহিব পাৰে। সমাজসেৱা, শিক্ষা, কৃতিত্বৰ ক্ষেত্ৰত বিশেষ আগ্ৰহ জন্মিব। যিকোনো কাম আৰম্ভ কৰাৰ আগতে আপুনি অকণমান সময় লৈ পৰিকল্পনা কৰক। ভাবি চিন্তি কামটো আৰম্ভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ নতুন আইডিয়াই সফলতা আনিব। আপুনি যি নতুন আইডিয়া সৃষ্টি কৰে সেই আইডিয়াবোৰ আজি কামত লাগিব, সফলতা আনিব। সহকৰ্মীৰ সৈতে বুজাবুজি থাকিব, উন্নত হ'ব মানদণ্ড। ব্যৱসায়ত নতুন প্ৰযুক্তি বা নতুন চিন্তাধাৰা ব্যৱহাৰ কৰিলে আপোনাৰ লাভ আহিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো মধ্যমীয়া থাকিব। আপোনাৰ আয় থাকিব যদিও কিন্তু খৰচৰ পৰিমাণো বৃদ্ধি হ'ব পাৰে। নতুন ইনভেষ্ট কৰিবলৈ আপুনি পুৱাৰ সময়ত চিন্তা ভাৱনা কৰা উত্তম হ'ব। ৰাতিপুৱাৰ ভাগতে আপুনি যদি ইনভেষ্ট কৰিব পাৰে। প্ৰেম জীৱনত নতুন আশা বা এটা আনন্দময় পৰিৱেশ থাকিব। দাম্পত্য জীৱনৰ মাজত বন্ধুত্ব আৰু বুজাবুজিৰ গভীৰ সম্পৰ্ক থাকিব। অবিবাহিতসকলে কিবা ভাল লগা কথা বতৰা পাতি তেওঁলোকৰ মাজত বিশেষজনৰ লগত লগ পোৱাৰ সম্ভাৱনা আছে। পৰিয়াল আৰু স্বাস্থ্য: গৃহত আজি শান্তিপূৰ্ণ পৰিৱেশ থাকিব। মাংগলিক অনুষ্ঠান হ'ব পাৰে। কিছুমান সৰু সুৰা কামত পৰিয়ালৰ সদস্যসকলৰ লগত সহায় সহযোগিতাৰ লগতে আনন্দ লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক ভাগৰুৱা বা নিদ্ৰাহীনতা হ'ব পাৰে। আপুনি টোপনি নাহিব পাৰে। আপুনি যথেষ্ট পৰিমাণে ৰেষ্ট লওক। শুভ সংখ্যা 4 আৰু 9। শুভ ৰং হৈছে বাদামী আৰু ৰঙা। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 10 বজালৈ আৰু সন্ধিয়া 6 বজাৰ পৰা 7 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। প্ৰতিকাৰ: গৰীব বা নিৰাশ্ৰয় লোকক আপুনি পানী নাইবা কাপোৰ কানি দান কৰক। আপোনাৰ ভাগ্যৰ ক্ষেত্ৰত উন্নতি হ'ব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ অন্তিমটো ৰাশি হৈছে মীন ৰাশি। 11 অক্টোবৰ 2025 শনিবাৰ আজিৰ দিনটোৰ ৰাশিফল। মীন ৰাশিৰ বাবে আজিৰ দিনটো অনুভূতি, কল্পনা আৰু আধ্যাত্মিকতাৰে পৰিপূৰ্ণ থাকিব। আপোনাৰ অন্তৰচকু আজিৰ দিনত বিশেষ শক্তিশালী হৈ থাকিব। আজিৰ দিনত আপোনাৰ মনৰ ইচ্ছা পূৰণ হোৱাৰ যোগ আছে। আপুনি যি মনৰ ইচ্ছা পুহি ৰাখিছে সেইটো আপোনাৰ পূৰণ হ'ব পাৰে। যিকোনো কাম দেখি শুনি কৰিলে আপুনি সফলতা লাভ কৰিব। কোনো আধ্যাত্মিক চিন্তা বা ধৰ্মীয় কামত মনোযোগ বৃদ্ধি হ'ব পাৰে। অফিচত বা কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আহিব পাৰে। সহকৰ্মীৰ পৰা আপোনাৰ সহানুভূতি আৰু বুদ্ধিমত্তাত ৰক্ষা কৰিব পাৰে। ব্যৱসায়ত কল্পনা শক্তি আৰু নতুন আইডিয়া ব্যৱহাৰ কৰিলে আপোনাৰ লাভ আহিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজি ইনকামৰ ক্ষেত্ৰত বৃদ্ধি পাব। উন্নতি হোৱাৰ সম্ভাৱনা আছে। পুৰণি কামত
আপোনাৰ ফল আজি লাভ কৰিব। ধ্যান দানৰ কামত আপুনি অংশগ্ৰহণ লোৱাৰ যোগ আছে। প্ৰেমৰ ক্ষেত্ৰত প্ৰেম জীৱনত শান্তি আৰু গভীৰতা আহিব। দাম্পত্য জীৱনৰ মাজত মানসিক সংযোগ বৃদ্ধি হ'ব। অবিবাহিতসকলৰ কণজনৰ সৈতে সংগোপনীয় সম্পৰ্ক আৰম্ভ হ'ব পাৰে। পৰিয়ালৰ আৰু স্বাস্থ্যৰ ক্ষেত্ৰত ঘৰৰ পৰিৱেশ আনন্দময় থাকিব। পৰিয়ালৰ সদস্যৰ পৰা ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত পানী সম্বন্ধীয় ৰোগ যেনে চৰ্দি, জ্বৰ, কাহ আদি হোৱাৰ সম্ভাৱনা আছে, গতিকে সাৱধান থাকিব। আপুনি বিশ্ৰাম লওক আৰু যথেষ্ট পৰিমাণে পানী গ্ৰহণ কৰক। শুভ সংখ্যা 2 আৰু 5, শুভ ৰং বগা আৰু সেউজীয়া। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 11 বজালৈ আৰু আবেলি 4 বজাৰ পৰা 5 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ ফলদায়ক হিচাপে প্ৰমাণিত হ'ব। প্ৰতিকাৰ বিষ্ণুদেৱক প্ৰণাম কৰক আৰু তুলসীৰ গুৰিত পানী দিয়ক। মানসিক শান্তি আৰু সৌভাগ্য লাভ হ'ব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল 11 অক্টোবৰ 2025 শনিবাৰ। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট কৰিব, লগতে আপোনাৰ আত্মীয় স্বজন লগ বন্ধুক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।